পুৱা খালি পেটত পানী খায়নে? কিয় খাব লাগে খালি পেটত পানী? ইয়াৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনি। আপুনি হয়তো বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ পৰা সদায় শুনি আহিছে যে পুৱাই শুই উঠিয়েই পানী খাব লাগে। শুৱাৰ পৰা উঠি খালি পেটতেই পানী খাব লাগে। কিন্তু কিয় এনে কৰিব লাগে সেয়া জানেনে? পানী আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী ইয়াৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু কিছুমান বিশেষ সময়ত পানী সেৱন কৰিলে ইয়াৰ উপকাৰিতা আৰু দুগুণ বৃদ্ধি পায়, বিশেষকৈ পুৱা খালি পেটত। জীৱনশৈলীত এই অভ্যাস গ্ৰহণ কৰিলে স্বাস্থ্যৰ বাবে কিমান উপকাৰী এই বিষয়ে জানি আচৰিত হ'ব। ইয়াৰ উপকাৰিতাৰ বিষয়ে জানিলে পুৱা উঠি চাহ কপি খোৱাৰ অভ্যাস এৰি পানী খোৱাৰ অভ্যাস গঢ়ি তুলিব। প্ৰথমে এই অভ্যাসে ওজন হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ পাছতেই হজম শক্তি বৃদ্ধি কৰে। পুৱা খালী পেটত পানী খালে পাচনতন্ত্ৰৰ সমস্যাৰ পৰা সকাহ পায়। ইয়াৰ সহায়ত শৰীৰত থকা বিষাক্ত পদাৰ্থসমূহ আঁতৰাই স্বাস্থ্যৰ বাবে বহুত উপকাৰ সাধন কৰে। ছালৰ বাবেও অতি উপকাৰী। পুৱাই শুই উঠি পানী খালে এখন উজ্জ্বল ছাল প্ৰদান কৰে। ইয়াৰ সমান্তৰালভাৱে কোষ্ঠকাঠিন্যৰ পৰাও উপশম পোৱা যায়। সেয়েহে পুৱা শুই উঠিয়েই খালী পেটত পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। ইয়াৰ ফলত শৰীৰৰ বিভিন্ন সমস্যাৰ পৰা হাত সাৰিব পাৰিব। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।